বিচাৰিছে তেওঁলোকক মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মণ্ডল সভাপতি সুনীল বৰুৱা ডাঙৰীয়া দেখিলে আপুনি চাহ শ্ৰমিক ৰাইজে কিমান মৰমেৰে আমাক আঁকোৱালিছে। গতিকে এই প্ৰমাণ যোৱা ভিতৰতে আমি সভাখন চাহ শ্ৰমিক ৰাইজৰ বাবে যিখিনি কাম কৰা হ'ল যোৱা দিনবিলাকত, সেইবাবে তেখেতসকলে আজি কৃতজ্ঞতা চিনস্বৰূপে মোদী ডাঙৰীয়াক তেখেতসকলে যিখিনি উষ্ম আদৰণি জনাইছে, শলাগ লৈছে তেখেতৰ কামক। আৰু আগন্তুক দিনত তেখেতৰ নেতৃত্বতেই এইখন অসম, এইখন গ্ৰীণউড, এই ডিব্ৰুগড় সমষ্টি লোকসভা সমষ্টি অসম ভাৰতবৰ্ষক শক্তিশালী কৰাৰ সংকল্প লৈছে।